নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট এডুকেশ্যন চেনেলটোলৈ আজি পুনৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে আৰু আসাম পুলিচৰ বাবে 20টা মোষ্ট ইম্পৰ্টেণ্ট জেনাৰেল নলেজ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো ভিডিঅ'টো শেষলৈ ভালদৰে চাই থাকিব আৰু চেনেলটোত নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথম প্ৰশ্নটো হ'ল which day is observed as Rhino Day in Assam অসমত কোনটো দিন গড় দিৱস হিচাপে পালন কৰা হয় ইয়াৰ শুদ্ধ অপচনটো হৈছে সি 22 সেপ্টেম্বৰ গড় সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে 2010 চনৰ পৰা 22 সেপ্টেম্বৰ দিনটো বিশ্ব গড় দিৱস হিচাপে পালন কৰি অহা হৈছে নেক্সট প্ৰশ্ন which one is the highest mountain ranges in Assam কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা ইয়াৰ শুদ্ধ অপচনটো হ'ল সি বৰাইল ৰেঞ্জ 3 নম্বৰ প্ৰশ্ন সতী সাধিনী was a queen of which dynasty সতী সাধিনী কোন ৰাজবংশৰ ৰাণী আছিল ইয়াৰ শুদ্ধটো হ'ল সি চুতীয়া বংশ সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল আৰু তেওঁ ৰাজ্যৰ শেষ গৰাকী ৰাণী আছিল Question number 4 Which state is not covered under the jurisdiction of Guwahati High Court কোনখন ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্ৰৰ অধীনত অন্তৰ্ভুক্ত নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডি ত্ৰিপুৰা 5 নম্বৰ প্ৰশ্ন The Assam Medical College was formerly known as অসম চিকিৎসা মহাবিদ্যালয় পূৰ্বতে কি নামেৰে জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ বেৰি হোৱাইট মেডিকেল স্কুল অসমৰ পূব প্ৰান্তত অৱস্থিত আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আৰু আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়খন ডিব্ৰুগড় নগৰৰ বৰবাৰী অঞ্চলত অৱস্থিত অসম চিকিৎসা মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে 1947 চনৰ 3 নৱেম্বৰ দিনা উদ্বোধন কৰা হয় আৰু ইয়াৰ আগে ই বেৰি হোৱাইট মেডিকেল স্কুল নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চন Who is the first Assamese to climb Mount Everest Mount Everest আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন ইয়াৰ শুদ্ধ অপচনটো হ'ল বি তৰুণ শইকীয়া মাউণ্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ সফল হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি 2013 চনৰ 18 মে তাৰিখে তৰুণ শইকীয়াই এভাৰেষ্ট ভৰি দি এই শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰে আত্মানুসন্ধান is an autobiography written by আত্মানুসন্ধান আত্মজীৱনীখন লিখিছে ইয়াৰে শুদ্ধ অপচনটো হ'ল এ হোমেন বৰগোহাঁই প্ৰথমখন আত্মজীৱনী আত্মানুসন্ধান প্ৰকাশ পাইছিল 1988 চনত 8 নম্বৰ প্ৰশ্ন Who was the first to start the system of land surveying in Assam অসমত ভূমি জৰীপৰ প্ৰণালী আৰম্ভ কৰা প্ৰথম কোন আছিল শুদ্ধটো হ'ল এ গদাধৰ সিংহ Question number 9 Which district was previously known as Bangmara and Sangmai Pathar কোনখন জিলাক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল শুদ্ধ অপচনটো হ'ল সি তিনচুকীয়া 10 নম্বৰ প্ৰশ্ন Who is appointed as first ever sports ambassador of Assam কাক অসমৰ প্ৰথম স্পৰ্টছ এম্বেছাডৰ হিচাপে নিযুক্তি দিয়া হয় ইয়াৰ শুদ্ধ অপচনটো হ'ল এ হিমা দাস অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় খেলুৱৈ হিমা দাসক ৰাজ্যখনৰ প্ৰথম স্পৰ্টছ এম্বেছাডৰ হিচাপে ঘোষণা কৰে IAF বিশ্ব অনুৰ্ধ 20 এথলেটিক্স চেম্পিয়নশ্বিপ জয় কৰা হিমা দাস প্ৰথমগৰাকী ভাৰতীয় মহিলা হোৱাৰ পিছত প্ৰথম স্পৰ্টছ এম্বেছাডৰ হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন Which Assamese writer is also known as উপন্যাস সম্ৰাট কাক উপন্যাস সম্ৰাট বুলি জনা যায় ইয়াৰ শুদ্ধ অপচনটো হ'ল সি ৰজনীকান্ত বৰদলৈ জনা কি যুগত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাসুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তিসকলৰ ভিতৰত এজন অন্যতম ব্যক্তি আছিল অসমীয়া উপন্যাসৰ পিতা সম্ৰাট ৰজনীকান্ত বৰদলৈৰ হাততে অসমীয়া উপন্যাস পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰিছিল আৰু অতীতৰ বহুতো গৌৰৱময় আৰু অশ্ৰুসিক্ত লমহৰ্ষক কাহিনী
উপন্যাসৰ মাজেৰে পোহৰলৈ অনা ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট, অসমীয়া উপন্যাসৰ পিতা, অসমীয়া স্কট, অসমৰ বংকিম চন্দ্ৰ আদি নানা আখ্যাৰে সন্মানিত কৰা হৈছিল। 12 নম্বৰ প্ৰশ্ন, দি নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই, অভিযাত্ৰী উপন্যাসখন লিখিছিল চি নিৰুপমা বৰগোহাঁই। অভিযাত্ৰী হৈছে অসম সাহিত্যিক নিৰুপমা বৰগোহাঁই ৰচিত এখন আত্মজীৱনীমূলক উপন্যাস আৰু এই উপন্যাসখন 1997 চনত ইংৰাজী ভাষাত অনুবাদ কৰে প্ৰদীপ বৰগোহাঁইয়ে। নেক্সট প্ৰশ্ন, হুইচ এছামিজ পয়েট ইজ অলছ' নন এজ ধনী কবি, কাক ধনী কবি বুলি জনা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল বি বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা অসমৰ এগৰাকী কবি আছিল আৰু তেখেতক ধনী কবি হিচাপে পৰিচিত। 1964 চনত বহা অসম সাহিত্য সভাৰ লখিমপুৰ অধিৱেশনৰ তেওঁ সভাপতি আছিল। শংকৰধ্বনি প্ৰতিধ্বনি আদি তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ। 14 নম্বৰ প্ৰশ্ন, ইন হুইচ চিটি দি ফাৰ্ষ্ট CNG ষ্টেচন অফ আছাম ইজ ইনগ্ৰেটেড, কোনখন চহৰত অসমৰ প্ৰথম CNG ষ্টেচনটো উদ্বোধন কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ল বি ডিব্ৰুগড়। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 17 আগষ্ট 2019 তাৰিখে ডিব্ৰুগড়ত ৰাজ্যখনৰ প্ৰথম CNG ইন্ধন কেন্দ্ৰ উদ্বোধন কৰিছিল। 15 নম্বৰ প্ৰশ্ন, হুইচ পলিটিচিয়ান ইজ অলছ' নন এজ আইৰণ মেন অফ আছাম, কোনজন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল চি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী আৰু স্বাধীনোত্তৰ যুগৰ প্ৰথমজন অসমীয়া ৰাজ্যপাল। বিষ্ণুৰাম মেধি আছিল এজন দক্ষ প্ৰশাসক। তেওঁ কোনো চৰকাৰী কামেই হেলা কৰি পেলাই থৈছিল। কোনো চৰকাৰী নিৰ্দেশ আদি দিবলগীয়া হ'লে তেওঁ যথেষ্ট ধৈৰ্য সহকাৰে চালি জাৰি চাইহে কৰিছিল। তেওঁ যেতিয়া কোনো এটা সিদ্ধান্তত উপনীত হয় সেইটো তেওঁ সদায় অলৰঅচৰ হৈ আছিল আৰু সেইবাবে তেওঁক বহুতে লৌহ মেন বা আইৰণ মেন অফ আছাম বুলি আখ্যা দিছিল। নেক্সট কুৱেশ্যন, অন 12 January 2021 হুইচ ওৱান হেজ বিন ফৰ্মেলি ডিক্লেয়াৰ্ড এজ এ নিউ ডিষ্ট্ৰিক্ট অফ আছাম। 2021 চনৰ 12 জানুৱাৰীত কোনখন জিলাক আনুষ্ঠানিকভাৱে অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি বজালী। বজালীক 2021 চনৰ 12 জানুৱাৰীত আনুষ্ঠানিকভাৱে নতুন জিলা হিচাপে ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, হোৱেন মাজুলী ইজ ফৰ্মেলি ডিক্লেয়াৰ্ড এজ এ ডিষ্ট্ৰিক্ট অফ আছাম, কেতিয়া মাজুলীক আনুষ্ঠানিকভাৱে অসমত জিলা হিচাপে ঘোষণা কৰা হয়? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ল এ ছেপ্টেম্বৰ 2016। 2016 চনৰ 8 ছেপ্টেম্বৰত মাজুলীক আনুষ্ঠানিকভাৱে অসমক জিলা হিচাপে ঘোষণা কৰা হৈছিল আৰু এইটো ভাৰতৰ প্ৰথম দ্বীপ আছিল যাক জিলা হিচাপে ঘোষণা কৰা হৈছিল। মাজুলী হৈছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ আৰু ই অসমৰ ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত। 18 নম্বৰ প্ৰশ্ন, হু ৱাজ ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এ কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। 19 নম্বৰ প্ৰশ্ন, হুইচ ষ্টেট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম ইন 1963, 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে বি নাগালেণ্ড। 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল। এইবাৰ শেষৰ প্ৰশ্নটো লৈ আহিছোঁ, হু ৱাজ দি লংগেষ্ট ছাৰ্ভিং চিফ মিনিষ্টাৰ ইন ইণ্ডিয়া, ভাৰতৰ আটাইতকৈ দীঘলীয়া কাৰ্যনিৰ্বাহ কৰা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল চি পৱন কুমাৰ চামলিং। পৱন কুমাৰ চামলিং এজন ভাৰতীয় ৰাজনীতিবিদ আৰু লেখক যি 1994 চনৰ পৰা 2019 চনলৈ ছিকিমৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ছিকিম আৰু ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী আছিল।